নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ লাৰ্ণ উইথ কৰবী চেনেলটোলৈ স্বাগতম। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ কবি আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত আমাৰ গাঁও কবিতাটিৰ কবি পৰিচয়ৰ অন্তৰ্গত প্ৰশ্ন উত্তৰ আৰু অনুশীলনী প্ৰশ্ন উত্তৰখিনিলৈ। এই কবি পৰিচয়ৰ যিখিনি কথা লিখা আছে এইখিনি তোমালোকে পঢ়িবা আৰু ইয়াৰ অন্তৰ্গত প্ৰশ্ন হৈছে প্ৰশ্ন 1 কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ জন্ম ক'ত আৰু কেতিয়া? ইয়াৰ উত্তৰ হ'ব আনন্দ চন্দ্ৰ আগৰৱালাৰ জন্ম 1874 চনত তেজপুৰত হৈছিল। প্ৰশ্ন 2 আনন্দ চন্দ্ৰ আগৰৱালাক কি বুলি আখ্যা দিয়া হয়? ইয়াৰ উত্তৰ আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ আখ্যা দিয়া হয়। 3 নং প্ৰশ্ন আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ আখ্যা দিয়া হয়? ইয়াৰ উত্তৰ হ'ব কাৰণ তেখেতে বহুতো কবিতা ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰি থৈ গৈছে। 4 নং প্ৰশ্ন আনন্দ চন্দ্ৰ আগৰৱালাই লিখা কেইখনমান পুথিৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব আনন্দ চন্দ্ৰ আগৰৱালাই লিখা পুথিসমূহ হৈছে জিলিকনি, কোমল পাঠ, আদি পাঠ। 5 নং প্ৰশ্ন আনন্দ চন্দ্ৰ আগৰৱালাৰ মৃত্যু কেতিয়া? ইয়াৰ উত্তৰ 1939 চনত আনন্দ চন্দ্ৰ আগৰৱালাৰ মৃত্যু হয়। ইয়াৰ পিছত কিছুমান কঠিন শব্দ দিয়া আছে, তাৰ উত্তৰ অৰ্থসমূহ এই শব্দ অৰ্থসমূহ তোমালোকে বহীত লিখিবা আৰু মনত ৰাখিবা। শুৱনি মানে দেখিবলৈ ভাল। উপচি ভৰি পৰা। মুদৈ শব্দৰ অৰ্থ নাৱেৰে বেপাৰ কৰা বেপাৰী। হাট মানে বজাৰ। মুৰুলি, বাঁহী, সৰল, অকপট, তলসৰা, গছৰ পৰা সৰি তলত থকা। তান মানে হৈছে সুৰৰ আলাপ। চহা মানে খেতি কৰা লোক বা খেতিয়ক। এতিয়া আহিছোঁ অনুশীলনী প্ৰশ্নলৈ। 1 নম্বৰত আছে ডাল ভৰি ভৰি ফল ফুল লাগে। ইয়াত ডাল ভৰি ফল ফুল লগা কিছুমান গছৰ নাম লিখিবলৈ দিছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে তোমালোকৰ ঘৰত থকা যিসমূহ গছ সেই গছসমূহ মন কৰিছানে? কিছুমান গছত ফুল লাগে আৰু কিছুমান গছত ফুল নালাগে। ঠিক সেইদৰে কিছুমান গছত ফল লাগে আৰু কিছুমানত নালাগে। সেই উদ্ভিদসমূহৰ নাম তোমালোকে জানি ল'বা আৰু মনত ৰাখিবা। তেনেকৈ ৰাস্তা পদূলিৰে অহা যোৱা কৰোঁতেও, বিদ্যালয়লৈ অহা যোৱা কৰোঁতেও তোমালোকে সেইসমূহ মন কৰিবাচোন। উদ্ভিদৰ প্ৰকাৰ, বিভিন্ন ধৰণৰ উদ্ভিদ আছে, সেইসমূহ জানি ল'বা। ইয়াৰ এতিয়া উত্তৰটো ডাল ভৰি ভৰি ফল ফুল লগা উদ্ভিদসমূহ লিচু, বগৰী, আমলখি, আম, জামু ইত্যাদি। মই ইত্যাদি বুলি থলোঁ, তোমালোকে আৰু কিছুমান এনেকুৱা ফল ফুল লগা উদ্ভিদৰ নাম লিখিবা। এতিয়া 2 নং প্ৰশ্নত দিছে গছৰ ডালত পৰি শুৱলা গীত গোৱা 5 বিধ চৰাইৰ নাম। ইয়াৰ উত্তৰ হ'ব কুলি, কেতেকী, দহি কতৰা, মইনা, বুলবুলি। তাৰ পাছৰ প্ৰশ্ন শুৱনি আৰু শুৱলা শব্দৰ পাৰ্থক্য লিখি দুয়োটা শব্দৰে একোটিকৈ বাক্য ৰচনা কৰা। এতিয়া শুৱনি আৰু শুৱলা এই শব্দ দুটাৰে আমি বাক্য কিছুমান আমাৰ কথাত আমি কৈ থাকোঁ, ব্যৱহাৰ কৰি থাকোঁ, কিন্তু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এতিয়া ইয়াৰ সঠিক ব্যৱহাৰটো জানি ল'বা। শুৱনি মানে যিটো আমি চকুৰে দেখা পাওঁ আৰু শুৱলা যিটো আমি কাণেৰে শুনি অনুভৱ কৰিব পাৰোঁ। এতিয়া শুৱনি শব্দৰ অৰ্থ হৈছে সুন্দৰ বা দেখিবলৈ ভাল আৰু শুৱলা শব্দৰ অৰ্থ হৈছে কোমল মাত, শুনিবলৈ ভাল লগা। বাক্য সাজা শুৱনি আমাৰ বিদ্যালয়খনি অতি শুৱনি। তোমালোকে এনেকৈ এইটো বাক্যই লিখিব যে লাগিব তেনে নহয়, তোমালোকে অন্য বাক্য লিখিবলৈ চেষ্টা কৰিবা। শুৱলা কুলি চৰাইৰ মাত শুৱলা। তেনেকৈ গীতিকাৰজনৰ কণ্ঠটো বৰ শুৱলা। তেনেকৈ তোমালোকে অন্য বাক্য লিখিবলৈ চেষ্টা কৰিবাচোন আৰু বহীত লিখি মা দেউতাক দেখুৱাবা। তাৰ পাছত দিছে শব্দসমূহৰ পাৰ্থক্য লিখা। কিছুমান শব্দ দিয়া আছে, তাৰে কিছুমানৰ উচ্চাৰণত পাৰ্থক্য নাই আৰু কিছুমানত উচ্চাৰণত পাৰ্থক্য আছে আৰু বানানত পাৰ্থক্য আছে। সেইসমূহৰ অৰ্থও বেলেগ বেলেগ। তেনে শব্দবিলাক আমাক শিকিবলৈ দিছে। এতিয়া ইয়াত ক আৰু দন্ততৰ মাজত ঊৰ্ধ্বকমা আছে, গতিকে এইটো আমি মাতিম ক'ত।
এই শব্দৰ অৰ্থ ক'ত ক'ত মানে হৈছে কোনখিনিত বা কোন ঠাইত আৰু ইয়াত ক আৰু দন্ততৰ মাজত ঊৰ্ধ্বকমা নাই গতিকে এইটো আমি মাতিম কত এই শব্দৰ অৰ্থ কত মানে হৈছে বহুত ঠিক সেইদৰে এইটো হৈছে ঘাট ইয়াত মূৰ্ধন্য ত দিছে মূৰ্ধন্য ত যেতিয়া থাকিব সেই ঘাট শব্দৰ অৰ্থ নৈৰ পাৰ আৰু যেতিয়া দন্ত ত থাকিব ঘাট ইয়াৰ অৰ্থ আঘাত আমি যে আঘাত পাওঁ শৰীৰত সেইটো আৰু ছাল দ্বিতীয় ছ যেতিয়া থাকিব ছাল সেইটো হৈছে আমাৰ শৰীৰৰ অংশ শৰীৰৰ দেহৰ ছাল তাৰ পাছৰটো আছে ছাল ইয়াত আছে প্ৰথম ছ যেতিয়া থাকিব ছাল সেইটো হ'ল ঘৰৰ মূধচ আমি যে কওঁ ঘৰৰ ছালখন বেয়া হৈছে ভাল কৰিব লাগে সেইটো হৈছে কি প্ৰথম ছ ছাল সেইদৰে টান যেতিয়া দন্ত ত থাকিব টান মানে হৈছে সুৰ বাঁহীৰ সুৰ তেনেকুৱা আৰু তবলাৰ সুৰ ঠিক তেনেকৈ যেতিয়া মূৰ্ধন্য ত টান থাকিব এইটো হৈছে কঠিন বস্তুটো খাবলৈ বৰ টান চুবাবলৈ টান সেইটো হৈছে কি টান মূৰ্ধন্য তত আকাৰ টান মানে কঠিন আৰু হাত মূৰ্ধন্য ত যেতিয়া থাকিব সেইটো হাত মানে হৈছে বজাৰ তোমালোকৰ যে প্ৰশ্ন আহে বা শিক্ষকে বা আন কোনোবাই সোধে যে তোমালোকৰ ওচৰৰ হাতখনৰ নাম কি তেতিয়া আমি কওঁ নহয় যে দেওবৰীয়া হাত শনিবৰীয়া হাত এই হাত মানে হৈছে কি বজাৰ আৰু হাত যেতিয়া দন্ত ত থাকিব সেইটো হৈছে শৰীৰৰ অংগ সোঁ হাত বাওঁ হাত সেই হাত আৰু পাণ যেতিয়া দন্ত ন থাকিব পাণ কৰা তাৰমানে পি খোৱা আৰু যেতিয়া মূৰ্ধন্য ন পাণ থাকিব সেইটো হৈছে তামোলৰ লগত খোৱা পাণ তামোল যে সেইটো মূৰ্ধন্য ন যেতিয়া থাকিব পাণ আৰু তাৰ পাছৰটো দিছে একে অৰ্থ বুজোৱা শব্দ লিখা তাৰমানে সমাৰ্থক শব্দ তোমালোকৰ যেনেকৈ ঘৰত মতা নাম এটা থাকে আৰু বিদ্যালয়ত এটা নাম থাকে তাৰ মানে দুইটা নামৰে ব্যক্তি কিন্তু একেজনেই ঠিক সেইদৰে সেইসমূহ হৈছে কি সমাৰ্থক শব্দ ইয়াৰ বিভিন্ন নাম থাকে কিন্তু বস্তু একেটাই এতিয়া বেলি সমাৰ্থক শব্দ সূৰ্য মানেও আমি বেলিকেই বুজিম আৰু বেলি মানেও সূৰ্যকে বুজিম সেইদৰে সূৰ্য ভানু ভাস্কৰ সুৰুজ কৌ গছৰ সমাৰ্থক শব্দবোৰ বৃক্ষ বিৰিখ উদ্ভিদ হিয়াৰ সমাৰ্থক শব্দ হৃদয় অন্তৰ মুৰুলি ইয়াৰ সমাৰ্থক শব্দ বাঁহী বংশী আৰু ফুলৰ সমাৰ্থক শব্দ পুষ্প সেইদৰে তাৰ পাছৰটো দিছে কি 5 বিধ লতা জাতীয় পাচলিৰ নাম লতা জাতীয় মানে যিবিলাক বগাই যায় মাটিত বগায় বা তাঁতিত বগায় ঘৰৰ ছালত বগায় অন্য গছত বগাই যায় সেইসমূহ হৈছে কি লতা জাতীয় উদ্ভিদ তাৰ উত্তৰ হ'ব জিকা ৰঙালাও লেচেৰি ভোল কোমোৰা কেৰেলা ধুন্দুলি এইবিলাক হৈছে কি লতা জাতীয় পাচলি আৰু তাৰ পাছৰটো দিছে 7 নং প্ৰশ্নটো দিছে কবিতাটো ভালদৰে আবৃত্তি কৰিবলৈ শিকা তোমালোকে কবিতাটোৰ প্ৰশ্ন উত্তৰো মুখস্থ কৰিব লাগিব জানিব লাগিব আৰু লগতে কবিতাটো আবৃত্তি কৰিবলৈ শিকিবা এতিয়া 7 নংটো কি দিছে ঘৰ আৰু ছালযুক্ত কিছুমান শব্দ এতিয়া ঘৰ গুণা ঘৰচীয়া ঘৰ মুৱা ঘৰ শত্ৰু তেনেকৈ ছালযুক্ত শব্দ হ'ল ছাল কোমোৰা ছাল গুম ছাল চলন ছাল পিৰা সেইবোৰ 9 নম্বৰত দিছে তলত দিয়া ধৰণে প্ৰতিটোৰ শব্দৰ সংখ্যা বঢ়োৱা দেই ইয়া চোৱা সৰল সৰস্বতী সৰিয়হ সেইদৰে শুৱনি শুকনি আৰু কি হ'ব শুৱলা শুৱালকুচি এইয়া চোৱাচোন শুৱনি শুকনি শুৱলা শুৱালকুচি তাৰ পাছত আছিল ছাল ছালনি ছাল চলন ছালগুম আকৌ মধুৰ মধুৰী আৰু কি হ'ব পাৰে মধু তোমালোকে আৰু এটা শব্দ মনত পেলাবাচোন মোৰ এই মুহূৰ্তত মনত পৰা নাই ছাত্ৰ ছাত্ৰীসকল আজিলৈ আমাৰ গাঁও কবিতাটিৰ প্ৰশ্ন উত্তৰ ইমানেই আছিল এইখিনি আগবঢ়ালোঁ নেক্সট ক্লাছত
অন্য এটা পাঠ লৈ তোমালোকৰ ওচৰলৈ আকৌ আহিম। তেন্তে আজিলৈ আহোঁ। থেংক ইউ।